তো আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰে এয়া ইনষ্টাগ্ৰাম আইডিখনৰ নাম আহি আছে তো এইটো ইনষ্টাগ্ৰামত চাৰ্চ কৰিলে পাই যাব আৰু মই এতিয়া মিনি ব্লগ দিয়া কৰিছোঁ মানে ইনষ্টাগ্ৰামত নতুনকৈ তো এতিয়া ৰেগুলাৰ পৰাই পাই থাকিব ইনষ্টাগ্ৰামত মিনি ব্লগ তো চাব সকলোৱে মৰম দিব তো চাব এতিয়া ভিডিঅ'টো তো পিকনিক যাম আমি মানে কলেজৰ পৰা যাম বাৰু वेलकम बैक टू माय यूट्यूब चैनल और बहुत दिन मैं ब्लॉग भिडिओ ले मैं ब्लॉग भिडिओ बनाब पर नासिलो कन्टेन्ट आछे बारु किन्तु समय पा नासिलो माने शॉर्ट भिडिओ और मिनी ब्लग बनालो तो जेहेतु ये बছৰটোৰ शेष आहि पाले डिसेम्बर माह परिले 2025 আহিবই और मैं भाविছোঁ জানুৱাৰীত মানে কোৱাটা पिकनिक খোৱা হয়ে और এইবাৰ पिकनिकत যাম বুলি ভাবিছোঁ और তাৰ বাবে ভাবিছোঁ মানে যেহেতু ঠাণ্ডা পৰিছে ভালেখিনি তো তাৰ বাবে এখন মানে চলা কিনিম কি কিনিম আজি মানে পিকনিকত ক'ত যাম ক'লে ভিডিঅ'টো শেষত জনাই আছোঁ ভিডিঅ'টো চাই থাকক সকলোকে তো বলক তো এইফালে চাওকচোন জুই লগাই দিছে মানে পথাৰৰ কাম শেষ তো এইখন মানিকপুৰ নতুনকৈ খুলিছে বহুত বোলে ভাল লাগে আহিম বাৰু তো এতিয়া আমি আছোঁ মানিকপুৰ থানাৰ কাষতে এইটো আছে মানে ফৰেষ্ট অফিচ তো ফৰেষ্ট অফিচটো আগতে আছিল বাৰু এতিয়া মানে ফৰেষ্ট অফিচ নাই এইটো মানে এটা বদলি হৈছে বেলেগ ঠাইত গৈছে আৰু এইফালে চাওক মহিলা বিল পুলিচ আৰু এনেকৈ হাইৰডৰ মাজে মাজে আমাৰ যাত্ৰা আৰম্ভ হয় আৰু আহি পালোঁ সৰুভোগৰ গান্ধী হলত আৰু অকণমান আগত যাম সৰুভোগ বজাৰত আৰু এই ঘৰৰ ডিজাইনটো চাওকচোন কি ধুনীয়া লাগিছে নহয়নে আৰু এইটো হল নতুনকৈ বনাই থকা গান্ধী হলটো আৰু এইফালে আবাহন থিয়েটাৰ মানে ইয়াতে 2 তাৰিখ 3 তাৰিখ 4 তাৰিখ মানে জানুৱাৰীৰ আবাহন থিয়েটাৰ চলিব সৰভোগৰ CRP ফিল্ডত ধুনীয়াকৈ মেডাম মেনকা লেডি মেকবেথ আৰু এইখন হল CRP কলেজ সৰভোগৰ আৰু এইফালে আছে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এটা প্ৰতিমূৰ্তি সৰভোগৰ গান্ধী হলতে বনাই থৈছে কি ধুনীয়া আৰু এইফালে খোজকাঢ়ি গৈ আছোঁ মানে সৰভোগ বজাৰৰ ফালে যেহেতু বজাৰ কৰিব আহিছোঁ সৰভোগ বজাৰত আৰু এইফালে আছে SSC ছুপাৰ মাৰ্কেট আহিব পাৰে বজাৰ কৰিব এইফালে আছে সৰভোগৰ শহীদ ভৱন জয় আই অসম সকলোকে আৰু এইফালে আছে সৰভোগ থানা যিখনৰ আণ্ডাৰত আমি মানে আমাৰ গাঁওখন পৰে চান্দামাৰী গাঁওখন বৰপেটা ডিষ্ট্ৰিক্ট এইফালে আছে সৰভোগৰ ওখ আৰু ধুনীয়া থকা মানে বিল্ডিংটো মোৰ বৰ ভাল লাগিছে এই বিল্ডিংটো এইফালে আছে ৰঙা থাৰ আজি যেহেতু বুধবাৰ সৰভোগৰ সাপ্তাহিক বজাৰ সেইকাৰণে বেছি ভিৰ লাগিছে তো যাইয়ে পোৱা নাই এতিয়ালৈকে বজাৰত তো দোকানত আহিয়ে বহি ল'লোঁ চকীত ধুনীয়াকৈ এতিয়া কাপোৰবোৰ চাম এইফালে চাওকচোন আইনাত মোক আৰু ধুনীয়াকৈ বহি আছোঁ আৰু এতিয়া চুৱেটাৰ লওঁ কেনেকুৱা ধৰণৰ চুৱেটাৰ পাম মানে এটা পচন্দ কৰিম আপোনালোকক দেখুৱাম তো এইফালে হৈ গ'ল চুৱেটাৰ পচন্দ আৰু এটা পেকিং কৰিছে ঘৰত যাই দেখুৱাই আছোঁ এতিয়া আহিছোঁ সৰভোগৰ মেইন বজাৰত সৰভোগত লোৱা ক্লিপকেইটাত মানে ভইচ অভাৰ কৰিছোঁ কাৰণ বহুত হাল্লা হৈ আছে আপোনালোকে মোৰ ভইচটো ক্লিয়াৰ কৰি নাপাব এইফালে আছে চব্জিৰ বজাৰবোৰ আৰু এটা বিশেষ বস্তু কিনিব আহিছোঁ তো এতিয়া আহিছোঁ ডেক্সি কেৰাহী দোকানত মানে এটা কেৰাহী কিনিব লাগে গাইছ আৰু এতিয়া সকলো কিনা হ'ল তো এটা গৈ আছোঁ এটা জেঠী মাহঁতৰ ঘৰলৈ তো বেছি বস্তু লোৱা নাই বাৰু গাইছ এটা চুৱেটাৰ লৈছোঁ আৰু এটা পেণ্ট লৈছোঁ আৰু এনেকৈ ৰ'দত খোজকাঢ়ি গৈ আছোঁ বহুত গৰম লাগিছে আৰু সৰভোগত জেঠাইহঁতৰ ঘৰত আহিয়ে দেখিলোঁ এতিয়া বখীটো মানে ভাটৌ চৰাইটো মানে ইমান মৰম লগা চাওকচোন মানে এতিয়া মাৰ মানে পিঠিত কেনেকৈ উঠিব চাবচোন গাইছ চাওক গাইছ কেনেকৈ উঠিছে চাওকচোন মানে সোণা মালাবোৰ মানে কাঢ়ি নিয়ে মানে কামুৰি দিব পাৰে সেইকাৰণে বেছি ৰিস্ক ল'ব নোৱাৰি তো এতিয়া মানে ভাত চাত খাব লাগে এতিয়া তো যেহেতু জেঠাইহঁতৰ ঘৰত আহিছোঁ তো অকণমান টুৰটো দেখাই দিওঁ আৰু এতিয়া আছোঁ ৰুমৰ ভিতৰত আৰু ৰুমৰ ওচৰতে আছে মানে সেই বিল্ডিংটো আৰু একেবাৰে ওচৰে ঘৰবোৰ যিহেতু টাউন এৰিয়া আৰু এইফালে পালে ভাত আছে আৰু মাংস আছে বেঙেনা আছে আৰু এতিয়া ধুনীয়াকৈ খাওঁ আৰু ঘৰলৈ যাব লাগে ফাইনেল আহি পালোঁ ঘৰ আৰু এতিয়া ধুনীয়াকৈ লৈ ৰ'ব গাইছ এইখনে ল'লোঁ চুৱেটাৰখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব সেইটো মানে হুডি ল'লোঁ এখন আৰু এখন পেন আছে বাৰু পেনখন দেখাই আছোঁ চাব ৰ'ব দি গাইছ আৰু এইফালে আছে এইখন পেন দীঘল পেন এইখন ট্ৰেক শ্বুট লৈ লৈছোঁ এইখন আৰু এইখিনি ল'লোঁ কাপোৰ বেছি লোৱা নাই বাৰু এইখন ল'লোঁ চুৱেটাৰখন আৰু ক'ত পিকনিক যাওঁ এতিয়া মানে কৈ আছোঁ আৰু পিকনিক যাম আমি মানে কলেজৰ পৰা যাম বাৰু আমি যাম হহুৱা আপোনালোকে গম পালে ক'ত পিকনিক খাব যাম হহুৱা আৰু হহুৱাৰ এটা মানে ধুনীয়া এটা নেচাৰেল বিউটি থকা এখন জেগা হয় ইণ্ডো মেঘালয় বৰ্ডাৰতে পৰে আৰু একদমমান ফটো দেখাই দিওঁ কেনেকুৱা হহুৱা ঠাইখন তো চাওক এইখন হ'ল হহুৱাৰ মানে মেইন গেটখন আৰু এইফালে হহুৱাৰ মেইন নেচাৰেল বিউটি তো চাওক কি ধুনীয়া পাহাৰীয়া এৰিয়া তো ইয়াতে যাম ভিডিঅ' বনাম দেখুৱাম বাৰু ইণ্ডো মেঘালয় বৰ্ডাৰত হহুৱাত যাই আছোঁ আৰু আপোনালোকে সেইটো ভিডিঅ' পাব তো এই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু মোৰ 300 ছাবস্ক্ৰাইব হৈ গ'ল আপোনালোকে জানে তো বহুত ভাল লাগিল আৰু এতিয়া 400 ছাবস্ক্ৰাইব কমপ্লিট কৰি দিব তো আজিলৈ বাই বাই